এটা খুব ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি আজি ডিসকাশন কৰিম ভেৰি ভেৰি ইম্পৰ্টেন্ট আজিৰ সেশনটোত বেসিক্যালি আমি কথা পাতিম যে এমওয়ে ব্যৱসায়টো আপুনি কেনেকৈ সুপৰিকল্পিতভাৱে আগুৱাই লৈ যাব পাৰে কাৰণ আপোনালোকে প্ৰত্যেককে জানে যে এই ব্যৱসায়টো পিপলছ বিজনেস অৰ্থাৎ এটা হিউম্যান নেটৱৰ্ক বা মানুহৰ নেটৱৰ্ক এটা আপুনি বনাব লাগিব আৰু সেই নেটৱৰ্কটো বনাব যাওঁতে ইয়াত বিভিন্ন ধৰণৰ কথা আহি পৰে যিবিলাক ৰুলস যিবিলাক ৰেগুলেশনস আপুনি যদি মানি চলে তেতিয়া হলে আপোনাৰ এটা প্ৰডাক্টিভ আপুনি নেটৱৰ্ক আপুনি ক্ৰিয়েট কৰিব পাৰে সো মই আজিৰ স্পিকাৰ কেজনক চিনাকি কৰি দিয়াৰ আগতে মোৰ মিসেস আঞ্চলাক মই ৰিকুৱেষ্ট কৰিম জাস্ট দুই লাইন ক'বৰ কাৰণে আপোনালোকক স্বাগতম জনাবৰ কাৰণে So good evening, মই আঞ্চলা দত্ত শৰ্মা সকলোকে ওয়েলকাম জনাইছো স্পেশালি যি সকল নতুন মানুহ কাৰণ আমাৰ অলৰেডি যি সকল পুৰণা এবিঅ বিজনেছত আছে আমি অলৰেডি 9 কোৰ স্টেপ হোক বা 4 বেসিক আমি ওয়ার্কশপ আগতেও এটেন্ড কৰিছো অফলাইনত আমি বহুত তেনেকুৱা সেমিনাৰ এটেন্ড কৰিছো বাট যি সকল এই আমাৰ লকডাউন সিচুৱেচনত যিখিনি মানুহে জয়েন কৰিলে জুম সেশনত তেওঁলোকৰ কাৰণে এটা নতুন বিষয় হ'ব আজি কথাখিনি আৰু কিন্তু এটা আপোনালোকক মই আপোনাৰ গ্যাৰান্টি দিব পাৰো যে এই যিখিনি আজি শিকোৱা হ'ব আপোনালোকে যদি ভালকে মন দি শুনে আৰু বুজে আৰু সঁচাকে যদি অনেস্টলি এইখিনি ফলো কৰে কিন্তু আপোনাৰ সাকসেসৰ ৰেট বহুত হয়তো আপুনি ভবাতকে বহুত বেছি হ'ব পাৰে মই সদায় 9 কোৰ্সটো খুব অনেস্টলি ফলো কৰিছিলো আৰু তাৰে ৰিজাল্ট আজি পাইছো সো সেইখিনি আপোনালোকক কৈছো অল দ্য বেষ্ট থ্যাংক ইউ সো মই পোনপ্ৰথমে আজিৰ আমাৰ টপিকৰ যিটো আলোচনাৰ যিটো বিষয় বস্তু 9 কোৰ স্টেপ অৰ্থাৎ 9টা কৰিবলগীয়া কাম মই আগতেও কৈছো যে এমওয়ে বিজনেসটো সফলতাৰে কৰিবৰ কাৰণে ইয়াৰ লগত এটা এডুকেশন সিস্টেম জড়িত আছে যাক কোৱা হয় ব্ৰিট ওয়াৰ্ল্ড ওয়াইড এডুকেশন সিস্টেম আৰু আপোনালোকে জানে ব্ৰিট ওয়াৰ্ল্ড ওয়াইড এডুকেশন সিস্টেম আজি প্ৰায় 40 ইয়াৰ্স 40 বছৰ ধৰি পৃথিৱীৰ বহু কান্ট্ৰি বহু দেশত প্ৰায় 100 খনৰকে বেছি দেশত তেওঁলোকে সফলতাৰে কিছুমান সিস্টেম চলাই আছে আৰু তেওঁলোকে সেই অভিজ্ঞতাখিনি লৈ পেলাই যদি আমি বিজনেসটোত কামত লগাও তেতিয়া হলে আপোনাৰ সাফল্য কিন্তু সুনিশ্চিত মই আপোনালোকৰ আগত আজি চিনাকি কৰি দিব লৈছো আপোনালোকে সকলোৱে জানে এজন যথেষ্ট সাকসেসফুল সফল জেন ওয়াই এন্টাৰপ্ৰেনৰ বৃত্তিত তেখেত এৰোনটিক্যাল ইঞ্জিনিয়াৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এৰোনটিক্যাল সায়েন্স জামশেদপুৰৰ পৰা তেখেতে এৰোনটিক্যাল ইঞ্জিনিয়াৰিংত ইঞ্জিনিয়াৰিং কৰা তাৰ পিছত তেখেতে গো এয়াৰলাইন্স বা ইন্ডিগো এনেকুৱা দুই চাৰিটা এভিয়েশন ইণ্ডাষ্ট্ৰীৰ লগত তেখেত জড়িত আছিল কিন্তু কিছু ঘটনা পৰিপ্ৰেক্ষিতত তেখেত অসমলৈ ঘূৰি আহি পেলাই আৰু এমওয়ে বিজনেসটো তেওঁৰ চাকৰিৰ লগে লগে পাৰ্ট টাইমত আৰম্ভ কৰি আজি এজন সফল এন্টাৰপ্ৰেনৰ তেখেতসকলৰ ইনকাম যথেষ্ট ভাল তেওঁ অলৰেডি বিদেশ ভ্ৰমণত গৈছে তেওঁৰ মাকক তেওঁ বিদেশ ভ্ৰমণত লৈ গৈছে সিংগাপুৰ এটো বছৰটো যথেষ্ট ভালকে বিজনেস কৰি আছে সো মই ভাবো আজিৰ 9 কোৰ স্টেপখিনিৰ কাৰণে তেওঁতকে আৰু কোনো ভাল ব্যক্তি নহব যাৰ পৰা আপোনালোকে শিকিব পাৰিব ওভাৰ টু জয়ন্ত থ্যাংক ইউ সো মাচ দাদা সো গুড ইভিনিং এভৰিওয়ান দাদাই খুব সুন্দৰকে ওয়েলকাম কৰিছে খুব ভাল লাগিছে সো বেছি দেৰি নকৰো দাদাই অলৰেডি মোৰ ব্যাকগ্ৰাউণ্ড কেৰিয়াৰ গোটেইখিনি দাদাই কৈছে আপোনালোকক যে মই আজিৰ পৰা কিছু বছৰ আগত জবৰ লগত পাৰ্ট টাইমত এই ব্যৱসায়টো এই অপৰচুনিটিটো ষ্টাৰ্ট কৰিছিলো আৰু কিছুদিন পাৰ্ট টাইমত কৰাৰ পিছত এই ব্যৱসায়টোৰ এটা ভাল ইনকাম আহাৰ পিছত মই মোৰ কেৰিয়াৰ ৰিজাইন কৰি জব ৰিজাইন কৰি এই ব্যৱসায়টো কেৰিয়াৰ হিচাপে কৰাৰ কাৰণে ডিসাইড কৰিলো আৰু অলৰেডি মই এই ব্যৱসায়টো আজি 2-3 বছৰৰ পৰা জব ৰিজাইন কৰাৰ পৰা এটা ফুল টাইম কেৰিয়াৰ হিচাপে এস্টাবলিশ কৰি আছো যে দিস ইজ দা বেষ্ট পাৰ্ট টাইম অপৰচুনিটি হয় ওয়ার্ল্ড ওয়াইড সবতকে বেস্ট পার্ট কি আজিৰ যিটো এনভায়রনমেন্ট আজিৰ যিটো বিজনেস সিনাৰিও বা যিটো বিজনেস কালচাৰ লাহে লাহে ডেভেলপ হৈছে ই-কমাৰ্স বেসড বিজনেস ডিজিটেলাইজেশন ওমেন এম্পাৱাৰমেন্ট আপোনাৰ যদি আপুনি চাই আজিকালি যিবিলাক বিজনেস এমাজন উবেৰ ওলা এইবিলাকৰ যেটো বিজনেস ধাৰা যেটো বিজনেস ট্ৰেন্ড সেই গোটেই বিজনেস ট্ৰেন্ডৰ লগত এই ব্যৱসায়টো মিলি যায় সো মই সেইকাৰণে সদায় কৈ ভাল পাওঁ যে বৰ্তমান সময়ৰ লগত খাপ খাব পৰা ওয়ান অফ দা বেস্ট অপৰচুনিটি হয় যেটো আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ লাইফত অসাধাৰণ পৰিৱৰ্তন আনিব পাৰে সো মোৰ ফালৰ পৰা নতুন ব্যক্তি যিসকল কানেক্ট হৈ আছে সকলোকে বেস্ট উইশেছ জনাইছো দাদাই অলৰেডি খুব সুন্দৰকে কৈছে যে আমাৰ এমওয়ে বিজনেস বা এমওয়ে বিজনেস মডেলটোৰ লগত আজি আপোনালোকে যদি এমওয়ে বিজনেসটো ভালকে ষ্টাডি কৰে অলমোস্ট 100+ কান্ট্ৰিজত এমওয়ে বিজনেস এস্টাবলিশ অলমোস্ট 60 ইয়াৰ্স প্লাস তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড আৰু এনেকুৱা নহয় যে কোনবা দেশত কৰিছিল বন্ধ হৈ গৈছে হেনেকুৱা নহয় যিখন দেশত এবাৰ তেওঁলোকে বিজনেসত এন্ট্ৰি কৰিছে যিখন দেশত এবাৰ এন্ট্ৰি কৰিছে সেইখন দেশৰ পৰা কোনো দেশৰ পৰা আজিলৈকে তেওঁলোকে কুইট কৰা নাই বিজনেস তাৰমানে যদি চাব যায় আপোনালোকে এটা কোম্পানীয়ে যিকোনো এখন দেশত যদি বিজনেসটো সাকসেসফুলি কৰিব লগা হয় তাৰমানে সেই দেশখনৰ এনভায়ৰনমেন্ট সেই দেশখনৰ ইকোনমিক সিনাৰিও এই গোটেই বিলাকৰ লগত মিলি কৰিব পৰা কেপাসিটি কোম্পানীটোৰ মাজত আছে এটা মই যদি খৰুকে কওঁ ইন্ডিয়াৰ সিনাৰিও বেলেগ চাইনাৰ সিনাৰিও বেলেগ বাট ইন্ডিয়া বিজনেস ইন এমওয়ে বিজনেস
ইণ্ডিয়াটো সাকসেসফুল এমওয়ে বিজনেস চাইনাটো সাকসেসফুল তাৰ মানে এই গুটেই যদি বস্তুখিনি আপুনি ভালকে চাই আজি ইমান সফল এমওয়ে বিজনেস হোৱাৰ একমাত্ৰ যদি কাৰণটো আপুনি ভালকে চাই ইয়াৰ লগত থকা এডুকেশন সিস্টেম আজি যিসকল এমওয়ে বিজনেসৰ সিৰিয়াস ডিস্ট্ৰিবিউটৰ আছে যিসকল পুৰণা ব্যক্তি আছে বা যিসকল আজিৰ পৰা কিছুদিন আগত বৈ খুব সুন্দৰকে কৈছে লকডাউন পিৰিয়ডটোত যাৰ জাৰ্নিটো আৰম্ভ হৈছে আপোনালোকে ডেফিনেটলি আপোনাৰ আপলাইনৰ পৰা বা আপোনাক যে ইন্ট্ৰোডিউস কৰিছে তেখেতৰ পৰা শুনিছে যে আমাৰ এডুকেশন মানে বিজনেসৰ লগত এটা এডুকেশন সিস্টেম আছে যাক কোৱা হয় ব্ৰিড ওয়ার্ল্ড ওয়াইড আজি আপুনি যদি চাই অলমোস্ট 40 ইয়ার্স প্লাস ব্ৰিড এস্টাবলিশ এমওয়ে বিজনেস যিমানখিনি কান্ট্ৰিত আছে অলমোস্ট প্ৰায়খিনি কান্ট্ৰিতে ব্ৰিড ওয়ার্ল্ড ওয়াইড আছে এটা ব্ৰিড ওয়ার্ল্ড ওয়াইডৰ ৰুলটো নো কি এটা মই যদি তাক সিম্পল কবলৈ যাও এটো এটা ইন্ডিভিজুয়াল স্টার্টআপ অপৰচুনিটি তাৰ মানে আজি আপুনি স্টার্ট কৰিছে ময়ো এদিন স্টার্ট কৰিছিলো মোক দেখাইছিল কপিল দাহতে বিজনেসটো মই তাৰ পৰা জাৰ্নিটো আৰম্ভ কৰিছিলো তাৰ মানে মই যদি জাৰ্নিটো এবাৰ যদি ৰিমাইন্ড কৰো তাৰ মানে অকলে এদিন বিজনেসটোৰ ডিসিশন লৈছিল কোনো মোৰ বিজনেস নলেজ নাছিল সেই লাহে লাহে অৰ্গানাইজেচন এটা বিল্ড কৰিছিলো ইয়াত এজন দুজনকে মানুহ যেনেকৈ আপোনালোকে কৰি আছে লাহে লাহে মানুহ আহিছে এটা কথাটো হল এই যে আপোনালোকৰ লগত মানুহবোৰ আহিছে লাহে লাহে এই মানুহবিলাকক এটা ইউনিফর্ম এডুকেশন দি আগবঢ়াই নিবলৈ কিছু স্কিল কোয়ালিফিকেশনৰ দৰকাৰ হয় দাদাই খুব সুন্দৰকে কৈছে যে এমওয়ে বিজনেস ইজ এ পিপলস বিজনেস তাৰ মানে আপুনি মানুহৰ লগত চলাই নিয়া বিজনেস এটা এই মানুহৰ লগত চলাই নিয়া যিখিনি কলা পিপল যিখিনি স্কিল এই গুটেই বস্তুবোৰ ডেভেলপ কৰাৰ কাৰণে কাৰণ এজন মানুহ এটা ৰ মেটেৰিয়েল হৈ বিজনেসটোত আহে মই একো জানা নাছিলো দাদাৰ মেন্টৰশিপত আহিলো দাদাই ব্ৰিড সিস্টেমটোৰ ভ্যালুজ বিলাক আমাৰ মাজত সোমাই দিলে লাহে লাহে ব্ৰিড সিস্টেমটোৱে সেই টিচিংস সেই ভ্যালুজ বিলাকৰ মাজে মাজে শিকি আজি এনেকে ক'ব পৰা হৈছো তাৰ মানে আপুনি যদি আজি বিজনেসটো সিৰিয়াসলি ডিসাইড কৰিছে এটা ডাঙৰ ভিজন লৈ বিজনেসটো কৰিব আগবাঢ়িছে তাৰ মানে ব্ৰিডৰ এমওয়েৰ সমানে 100% ৰুল আছে ইয়াত প্ৰথম কথা ব্ৰিটে আপোনাক প্ৰডাক্ট সেল কৰি নিদিয়ে ব্ৰিটে আপোনাক মানুহ যোগাৰ কৰি নিদিয়ে বাট প্ৰডাক্ট সেল কৰিব পৰা মানুহক ধৰি ৰাখিব পৰা সেই কলাখিনি ব্ৰিটে আপোনাক দিব এটা 9 কোৰ ষ্টেপটোত আপোনাক কি দি থৈ দিছে মই কপিল দাক ৰিকুৱেষ্ট কৰিম স্লাইডখিনি দিয়াৰ কাৰণে মই কিছু স্লাইডৰ মাধ্যমেৰে আপোনালোকক 9 কোৰ ষ্টেপটো দেখাম ভালকে মন কৰিব যদি আপুনি মন কৰে 9 কোৰ ষ্টেপ 10টাও দিব পাৰিলে হয় বা 8টাও দিব পাৰিলে হয় বাট ইয়াত 9টা কিয় দিছে ভালকে মন কৰিব ইয়াৰ প্ৰথম 3টা ষ্টেপ 9 কোৰ ষ্টেপৰ ফৰ এক নম্বৰ দিছে আপোনাক লিসেনিং সিডি at least 1 সিডি ৰেগুলাৰ কোনখিনি মানুহৰ সিডি যিখিনি মানুহে এমওয়ে বিজনেস কৰি সাকসেসফুল হৈছে তাৰ মানে এমআৰএল এণ্ড এবভ আজি আমাৰ দাদাহঁতৰ সিডি ওলাইছে তাৰ মানে এমআৰএল হোৱাৰ পিছত আপোনাৰ কিছুমান ৰেলি সিডি ওলাব কিছুমান টিচিংৰ সিডি ওলাব সেই সিডি বিলাকত আপোনাক বিশেষ একো নকয় এই এক্সপেৰিয়েন্স মানুহখিনিয়ে ব্যৱসায়টো কৰা এক্সপেৰিয়েন্স খিনি আমাৰ মাজত এই সিডি আকাৰে শেয়াৰ কৰিব আৰু এইখিনি যদি আপুনি ৰেগুলাৰ বেসিছত শুনে বিজনেসটো কৰিব কাৰণে আপোনাৰ চ্যালেঞ্জ আহিব পাৰে যিখিনি স্কিল কোয়ালিফিকেশনৰ দৰকাৰ হ'ব সেইখিনি আপোনাক প্ৰভাইড কৰিব আৰু তাতকেও ডাঙৰ কথা আপুনি যদি 10টা 15টা বেলেগ ব্যাকগ্ৰাউণ্ডৰ মানুহৰ সিডি শুনে তাৰ মানে আপুনি এটা বস্তুটো ৰিলেট কৰিব পাৰিব যে বিভিন্ন ব্যাকগ্ৰাউণ্ডৰ মানুহে এই ব্যৱসায়টো কৰি সাকসেসফুল হৈছে আৰু সেম সেই তেওঁলোকৰ মাজৰে কোনোবা এটা ব্যাকগ্ৰাউণ্ডৰ আপুনি বা মই হয় আপুনি বা আপোনাৰ লগত আহা নতুন ব্যক্তিজনে সেই কনফিডেন্সটো পাব যে এওঁলোকৰ লগত যদি হৈছে ডেফিনেটলি ময়ো কৰিব পাৰিম সিডি এটা মেজৰ ৰোল প্লে কৰে সেকেন্ড কৈছে ৰিডিং বুকস মিনিমাম 30 মিনিটস ম্যান্ডেটৰি নহয় আপুনি 1 ঘণ্টাও পঢ়িব পাৰে আপুনি ৰেগুলাৰ বেসিছত 15 মিনিটকেও পঢ়িব পাৰে বাট বুকসৰ পঢ়াটো হেবিট কৰিব লাগিব বুকসে প্ৰথম কথা সদায় কয় যে লিডাৰ্স আর ৰিডাৰ্স আমি যদি কাৰোবাক আগবঢ়াই নিব লাগে আমি পঢ়ি শুনি কিছু আইডিয়া ল'ব লাগিব আৰু কিতাপে সদায় মানুহজনৰ লগত চিনাকি কৰি দিয়াত সহায় কৰে তাৰ মানে এটা মোৰ ভিতৰত যিবোৰ মানে মোৰ যিখিনি উইকনেস আছে বা যিখিনি মোৰ ষ্ট্ৰেংথ আছে সেই গুটেই বস্তুখিনি এখন কিতাপৰ মাজেৰে মই আইডেন্টিফাই কৰিব পাৰিম সো বুক ইজ ভেৰি ইম্পৰ্টেন্ট থাৰ্ড কৈছে এসোসিয়েশন এটা এই তিনিটা বস্তু সুন্দৰকে কৈছে এই তিনিটা বস্তু আপোনাক প্ৰিপেয়াৰ কৰিব সিডি বুকস আৰু এসোসিয়েশন মানে আপোনাৰ আপলাইন টিমৰ লগত আপুনি কানেক্ট হৈ থাকক আমাৰ টিউজডে মিটিং হয় ফ্ৰাইডে মিটিং হয় আমাৰ যিবিলাক জুম সেমিনাৰ হয় অফলাইন কিছুমান সেমিনাৰ আমাৰ হয় এটা আপুনি দেখিব আমাৰ আগতে যেতিয়া লকডাউনৰ আগত আমাৰ কিছুমান মেগা সেমিনাৰ হয় কিছুমান আমাৰ ব্ৰিড ওপেন হয় এই এসোসিয়েশন বিলাকত আপুনি কানেক্ট হৈ থাকক প্ৰথম কথা আমি কই দেখোন ৰংগত হি সংগত লাতে সংগতি ৰংগত লাতে হি বুলি কয় নহয় যে আমি এই এসোসিয়েশনটোৰ মাজত যদি থাকো প্ৰথম কথা আমাৰ কি ভিতৰৰ কনফিডেন্সটো বহুত বেছি ষ্ট্ৰং হৈ যায়
তাৰমানে এটা বস্তু যদি মই ক'বলৈ যাওঁ আজি দিব্যদাহঁতৰ লগত দিব্যদাৰ মেন্টৰশ্বিপত থকা কাৰণে লাহে প্ৰথম দিনাই একো বুজি পোৱা নাই বাট লাহে লাহে এটা বস্তু ভিতৰৰ পৰা বিল্ড হৈছিল আজি নহয় কাইলৈ বিজনেছটো কৰিব পাৰিম তেখেতসকলে যদি পাৰিছে আমিও পাৰিম আৰু এই প্ৰথম তিনিটা বস্তুৱে আপোনাক প্ৰিপেয়াৰ কৰিব বিজনেছটো কৰিব লগা হে কনফিডেন্স লেভেলটো বিল্ড কৰাৰ কাৰণে সো নেক্সট মই ফৰ্থ পইণ্টৰ পৰা আহিম এইটো আপোনাক প্ৰিপাৰেচন কৰিব ইয়াত তিনিটা ফৰ্থ পইণ্ট 100% পাৰ্সোনেল ইউজ অফ প্ৰডাক্ট তাৰমানে ইয়াত কৈছে এমৱেৰ যিমানখিনি প্ৰডাক্ট আছে গোটেই প্ৰডাক্ট ইউজ কৰিব আপোনাক কোৱা নাই সেইটো ভয় নাখাব বাট এমৱে কৈছে আপোনাৰ ঘৰত যিখিনি বস্তু ডে টু ডে লাইফত ব্যৱহাৰ হয় আৰু সেইখিনি প্ৰডাক্ট যদি এমৱেৰ পৰা আছে সেইখিনি আপুনি প্ৰথমতে ব্যৱহাৰ কৰক আমিতো প্ৰত্যেকজন ব্যক্তিক যিখিনি সাবুন তেল টুথপেষ্ট আপোনাৰ ঘৰৰ কিছু সাপ্লিমেন্ট যিখিনি বস্তু আপুনি এনেও মাৰ্কেটৰ পৰা কিনিব সেই প্ৰডাক্টখিনি প্ৰথম কথা আপুনি ইয়াৰ পৰা ব্যৱহাৰ কৰক কিয় ব্যৱহাৰ কৰিব দিছে প্ৰডাক্টখিনি ব্যৱহাৰ কৰিলে আপুনি প্ৰডাক্টৰ গুণাগুণখিনি গম পাব প্ৰডাক্টৰ ওপৰত আপোনাৰ কনফিডেন্সটো বিল্ড হ'ব আৰু তেতিয়া আপুনি কাৰোবাৰ লগত প্ৰডাক্টখিনি শেয়াৰ কৰিব পাৰিব সেকেন্ড কি কৈছে আপোনাৰ 100% প্ৰডাক্ট ইউজ ফিফথ পইণ্ট কৈছে ক্ৰিয়েটিং কাস্টমাৰ বেছ তাৰমানে আপুনি প্ৰডাক্টখিনি ইউজ কৰিলে আপোনাৰ যদি ইউজ কৰি ভাল লাগে আপুনি 10-15টা 20টা মানুহক এটা কাস্টমাৰ বেছ তৈয়াৰ কৰক আৰু থাৰ্ড কৈছে এসটিপি প্ৰথম দুটা কাম আপুনি নিজে কৰিলে তাৰ পিছত লাহে লাহে আপুনি কিছু মানুহক ব্যৱসায়টো দেখাব লাগিব এসটিপি মিন্স শো দা প্ল্যান আমাৰ বিজনেস প্ল্যানটো তেওঁলোকৰ লগত শেয়াৰ কৰিব লাগিব আৰু এই তিনিটা পইণ্টে আপোনাক গ্ৰোথ বা বিজনেস ভলিউম ক্ৰিয়েচনত হেল্প কৰিব এতিয়া এই যে কাস্টমাৰ বেছ বনোৱা এসটিপি এই গোটেইখিনিত আপোনাক এজ এ টিম আপোনাৰ যে স্পন্সৰ আছে যে আপোনাৰ আপলাইন আছে তেখেতে আপোনাক গাইড কৰিব এটা 7 লাষ্ট নেক্সট স্লাইড দাদা এটা 7 পইণ্ট ইয়াত কৈছে টিচেবিলিটি এবিলিটি টু লাৰ্ন দাদাই বাৰে কৈছে যে এটো প্ৰফেশনাল বিজনেস হয় আপুনি এই ব্যৱসায়টো যেনেকে তেনেকে আগবঢ়াই নিব নোৱাৰে আপুনি পিপলছ বিজনেস মানুহক আগবঢ়াই নিব লাগিব আৰু মানুহক আগবঢ়াই নিব লাগিলে প্ৰথমতে মই টিচেবল হ'ব লাগিব সেই মানুহক আগবঢ়াই নিব সেই কলাখিনি সেই স্কিলখিনি মই শিকিব লাগিব তাৰ মানে আপুনি যদি বিজনেসটো সিৰিয়াসলি ডিসাইড কৰে বিভিন্ন ফৰাম আপুনি শিকাৰ কাৰণে পাব মই এটাই ৰিকুৱেষ্ট কৰো যতে সুবিধা পাই ততে ব্যৱসায়টোৰ কাৰণে শিকক আমাৰ প্ৰডাক্টৰ ওপৰত সেশন হৈ থাকে বিজনেসৰ ওপৰত সেশন হৈ থাকে আপলাইনৰ লগত আপুনি ৰেগুলাৰ কমিউনিকেশনত থাকক এই গোটেই বস্তুখিনি আপোনাৰ যদি এটা নিজৰ শিকাৰ প্ৰতি আগ্ৰহ থাকে আপোনাক বিজনেসটোৰ যিখিনি কোৱালিটিজ লাগে বিজনেসটো কৰাৰ কাৰণে গোটেইখিনি আপোনাক তৈয়াৰ কৰিব কাৰণ সঁচা কথা ক'বলৈ গ'লে মই সব জানো বুলি ভাবিলে নহব কাৰণ বিজনেসটো কমপ্লিটলি মোৰ কাৰণে এটা নতুন ট্ৰেন্ড মোৰ এটা শিকাৰ মানসিকতা থাকিব লাগিব মই এখিনিতে সদায় এটা কথা কওঁ আমাৰ দিব্যদাই আমাক সদায় এটা বস্তু শিকাইছিল যে সেইজন মানুহৰ লগতে কাম কৰিবা যাৰ টিচেবিলিটি আছে যাৰ একাউন্টেবিলিটি আছে আৰু যাৰ তোমাৰ প্ৰতি বা টিমৰ প্ৰতি এটা জেনুইন ৰেসপেক্ট আছে কাৰণ এইখিনি মানুহেই বিজনেসটো কৰিব পাৰিব 8 পইণ্ট কৈছে একাউন্টেবিলিটি তাৰ মানে একাউন্টেবিলিটি মিন্স আপুনি যেটো কব হেতু কৰিব লাগিব আৰু মই তাৰমানে সিম্পলি ক'বলৈ গ'লে যেটো কম হেতু কৰিম আৰু যেটো কৰিম হেতুহে কম কাৰণ কিয় মোৰ একাউন্টেবিলিটি যদি থাকে টিমৰ প্ৰতি মোৰ আপলাইনৰ প্ৰতি তেতিয়াহে মোক কোনোবাই বিশ্বাসত ল'ব মোৰ যদি একাউন্টেবিলিটি নাথাকে তেনেহলে মোক কোনেও বিশ্বাসত নলয় তাৰ মানে এই টিচেবিলিটি একাউন্টেবিলিটি এই দুটা বস্তুৱে মানুহক আপোনাৰ বা মোৰ লগত বিশ্বাস জন্মত বহুত সহায় কৰে মই যদি কাৰোবাৰ ওচৰত বিজনেসৰ প্ল্যানৰ কাৰণে যাম বুলি 10টা বজাত কৈছো আৰু মই যদি 11টা বজাত কৈ ওলাইছো ডেফিনেটলি মানুহজনে নেক্সট টাইম মোক ৰিলেট নকৰে মই যদি 10টাত যাম বুলি কৈছো মই 9টা 55ত হয়তো গৈ পাইছো বাট কিবা কাৰণত মোৰ যদি দেৰি হৈছে যোৱাত মই ডেফিনেটলি তেওঁক জনোৱাটো দৰকাৰ যে মোৰ দেৰি হ'ব পাৰে তাৰ মানে এইখিনি বস্তুৱে আপোনাৰ টিমটোত আপোনাৰ আপলাইনৰ প্ৰতি এই গোটেই বস্তুখিনি এটা বিশ্বাস ক্ৰিয়েট কৰাত যথেষ্ট হেল্প কৰিব এণ্ড লাষ্ট বাট নট লিষ্ট আপলাইন কমিউনিকেশ্যন দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই প্ৰত্যেকজন ব্যক্তিকে এটাই ৰিকুৱেষ্ট কৰো মোক যদি কোনোবা এমই বিজনেসত সাকসেসৰ এটা প্ৰিন্সিপল খোদে মই সদায় এটা কথাই কম আপোনালোকক যদি আপুনি আপোনাৰ আপলাইন টিমৰ লগত আপলাইন মেন্টৰৰ লগত ৰেগুলাৰ কানেকশনত আছে আজি আপোনাৰ বিজনেসৰ কন্ডিশন মই কি নাজানো আপোনাৰ যদি বিজনেস চ্যালেঞ্জটো থাকিব পাৰে বিজনেস আপোনাৰ ভাল হৈ থাকিব পাৰে বাট যদি আপোনাৰ ৰেগুলাৰ কমিউনিকেশন আছে আপোনাৰ শিকাৰ প্ৰতি আগ্ৰহ আছে ডেফিনেটলি আপোনাৰ বিজনেসটো এদিন নহয় এদিন হ'বই হেতু মই পাৰ্সোনালি বহুত বিলিভ কৰো কাৰণ আজি ইখিনিলৈকে যে আহিছো ইটস অল ক্ৰেডিট গোজ টু দিব্যদাৰ লগত কি ষ্ট্ৰং কমিউনিকেশন ষ্ট্ৰং বন্ডিং নাথাকা হলে সাগে এইখিনি কেতিয়াও নাপালো হয় মই কেনে প্ৰত্যেককে ৰিকুৱেষ্ট কৰিম আগৰ গোটেইখিনি বস্তু আপোনাৰ আহি যাব যদিহে আপোনাৰ লাষ্টৰ 9 নম্বৰ পইণ্টটো থাকে বাট
আগৰখিনি যদি আপুনি কিবা নিজাকে চেষ্টা কৰি আছে 9 নম্বৰটো বাদ দি তেনেহলে কোনবাখিনি জায়গাত নহব পাৰে কিন্তু আপোনাৰ এটা মই পাৰ্সোনাল এক্সপেৰিয়েন্স কৈছো সো এইখিনি থুলমুলকে 9 কোৰ্স ষ্টেপ মই আপোনালোকক নতুন ব্যক্তিসকলক ৰিকুৱেষ্ট কৰিম আমাৰ লঞ্চিং ইউৰ ফিউচাৰ বুলি এখন কিতাপ আছে বেংগলীটো পাব অসমীয়াত পাব আপোনাৰ ভৱিষ্যতৰ যাত্ৰা এই কিতাপখনত আপোনালোকে এই ব্ৰিটৰ 9 কোৰ্স ষ্টেপটো খুব সুন্দৰকে দিয়াই আছে আপুনি যদি ভালকে আৰু এবাৰ চাম বুলি ভাবে তাত গৈ আপুনি চাব পাৰে আৰু এই 9 কোৰ্স ষ্টেপটো যদি আপুনি ৰেগুলাৰ বেসিছত কৰে not only business growth আপুনি মই এটাই গ্যাৰান্টি দিব পাৰো পাৰ্সোনালিটি ওয়াইজ আপোনাৰ ক্যাৰেক্টাৰ ওয়াইজ বহুত হাজাৰ গুণে গ্ৰো কৰিব পৰা স্কোপ আছে কাৰণ ইয়াত কিনো শিকাইছে মোক একাউন্টেবল হ'ব শিকাইছে টিচেবল হ'ব শিকাইছে মোক কমিউনিকেশনত থাকিব শিকাইছে এইবিলাক বস্তুৱে মোৰ ক্যাৰেক্টাৰ বিল নকৰিব জানো তাৰ লগে লগে বিজনেস ভলিউম সেইখিনি কাম তোমাৰ আছেই লগত সো ওভাৰঅল থুলমুলকে এটোৱে 9 কোৰ্স ষ্টেপ মই কিমান দূৰ কানেক্ট কৰিব পাৰিছো নাজানো বাট নিজৰ অভিজ্ঞতা বা নিজৰ কিছু এক্সপেৰিয়েন্সৰে বুজাব চেষ্টা কৰিছো আপোনালোকক মই ৰিকুৱেষ্ট কৰিম LYF খনত খুব সুন্দৰকে দিয়া আছে আপোনালোকে LYF খনত আকৌ এবাৰ যাব আকৌ ভালকে এবাৰ চাব আৰু এইটোৱে আমাৰ বিজনেছৰ আল্টিমেট বস্তু হয় যেতে আপোনাক এটা সাস্টেইনেবল বিজনেস দিব পাৰে সো থ্যাংক ইউ সো মাচ এন্ড ওভাৰ টু দিবদা Thank you, Joyanta. Thank you so much. খুব সুন্দৰকে তেখেতে 9 কোৰ ষ্টেপ কেটাৰ কথা প্ৰত্যেকটো ষ্টেপ খুব সুন্দৰকে আৰু কম সময়ত বুজাই দিছে এটলিষ্ট সপ্তাহত 5 দিন দুটা দিন আপুনি নিজৰ কাৰণে ব্ৰেক ল'ব পাৰে 5 দিন যদি আপুনি 1 ঘণ্টা 1.5 ঘণ্টা সময় বা 2 ঘণ্টা সময় ইনভেস্ট কৰি এই 9টা পইণ্ট ৰেগুলাৰলি কৰে এই ব্যৱসায়টোত আপোনাৰ কিন্তু সাফল্যৰ সুনিশ্চিত কৰিব পাৰে আমি সেইখিনি কামে কৰিছো সো ওয়ান্স अगेन থ্যাংক ইউ সো মাচ জয়ন্ত